ইয়াতে কুৱেশ্যন নাম্বাৰ 1ত চাওক কি দিয়া আছে 7 15 31 ইয়াৰ ৰিলেশ্যনটো চাব লাগিব ইয়াতে অপশ্যন কেইটা চাওক ইয়াতে প্ৰথমতে দিয়া আছে 6 13 21 তাৰপিছত দিয়া আছে 5 6 25 6 তাৰপিছত 3 7 15 2 17 14 কোনটো ইয়াতে আনসাৰ হ'ব ইয়াতে ৰিলেশ্যনটো চাওক ইয়াতে এইটো যেটো ৰিলেশ্যনত আছে সেম ৰিলেশ্যনত এইটো ইয়াতে কোনটো অপশ্যন আছে এইটো আপোনাক উলিয়াব লাগিব এইটো ইয়াতে চালে গম পোৱা যায় ইয়াতে আপুনি চাওক 7 তাৰপিছত ইয়াতে আপোনাৰ আছে কিমান 15 ৰিলেশ্যনটো চাওক 7ৰ লগত আপুনি যদি 2 পূৰণ কৰে কিমান হৈ আছে 7 × 2 14 প্লাছ 1 কথাখিনি নিশ্চয় বুজি পাইছে কিমান হৈ যাব 7 × 2 প্লাছ 1 কিমান হৈ গ'ল 15 এইটো সেম ৰিলেশ্যনতো আছে 15ৰ পিছত আছে আপোনাৰ 31 এইটো হৈ যাব আপোনাৰ 15 × 2 প্লাছ 1 ৰিলেশ্যনটো নিশ্চয় বুজি পাইছে 15 × 2 30 প্লাছ 1 কিমান হৈ আছে 31 এইটো ৰিলেশ্যনত আছে ঠিক আছে এনেকুৱা ধৰণৰ আছে ইয়াতে আপোনাক এতিয়া অপশ্যনত চাব লাগিব ইয়াতে কোনটো আছে এইটোৰ নিচিনা প্ৰথমতে আছে আপোনাৰ 6 তাৰপিছত আছে 13 6ৰ লগত 2 পূৰণ কৰিলে কিমান হৈ আছে 6 × 2 প্লাছ 1 13 এইটো ঠিকেই আছে তাৰপিছত এইটো চাওক 21 হয় নেকি ইয়াৰ পিছৰ সিৰিজত এইটো আমি যদি 13 × 2 কৰোঁ কিমান হৈ আছে 26 এইটো নহ'ব এইটো গমেই পোৱা যায় ইয়াতে 21 আছে এইটো অপশ্যন নহ'ব এইটো চাওক এইটোতো নহ'ব এইটো এনে গম পোৱা যায় এইটো বহুত ডাঙৰ সংখ্যা আছে এইটো বাদ দিয়ক এইটো চাওক সি অপশ্যনটো চাওক প্ৰথমতে দিয়া আছে আপোনাৰ 3 দিয়া আছে 3ৰ লগত আপুনি যদি 2 কৰে প্লাছ 1 কিমান হৈ আছে 3 2 গুণ 6 1 7 7 হৈ আছে তাৰপিছত এইটো চাওক 7 × 2 প্লাছ 1 কৰিলে কিমান হৈ আছে 15 এইটো আপোনাৰ কাৰেক্ট আনসাৰ হৈ যাব সি অপশ্যন কাৰেক্ট হ'ব নিশ্চয় কথাখিনি বুজি পাইছে এইটো যি সিৰিজত দিয়া আছে ইয়াতে আপোনাক অপশ্যনটো চাব লাগিব এইটো আমি চাওক কি দিয়া আছে 2 × 2 প্লাছ 1 তো 5 হৈ যায় এইটো 5 হ'ব লাগিছিল এইটো নহ'ব এইটো সি অপশ্যন কাৰেক্ট হৈ যাব নিশ্চয় বুজি পাইছে এইটো আমি ইয়াৰ পিছত আৰু এটা কৰোঁ কুৱেশ্যন নম্বৰ 2ত চাওঁ কুৱেশ্যন নম্বৰ 2ত চাওক কি কৈছে 76 ক্লন 171 এইটো আৰু এইটোৰ মাজত যি ৰিলেশ্যন আছে ইয়াতে আপোনাক অপশ্যনত চাব লাগিব সেই ৰিলেশ্যন হিচাপত ইয়াতে আনসাৰটো ওলাব ঠিক আছে ইয়াতে চাব 76 171 নিয়মটো আছিল এইটো আপোনালোকে চাওক প্ৰথমতে আপুনি প্ৰিয়ৰিটি লিষ্ট দিব প্ৰথমতে চাব যে প্ৰাইম নাম্বাৰত আপুনি সলভ কৰিব পাৰিব নেকি যেহেতু প্ৰাইম নাম্বাৰ দুটাই নহয় গতিকে এইটোত নহ'ব তাৰপিছত 2 নম্বৰত চাওক স্কয়াৰ কিউবত হ'ব নেকি এইটো নহ'ব এইটো দেখিলে গম পোৱা যায় এভেন অডতো নহ'ব মাল্টিপ্লিকেশ্যন ডিভিজনত এইটো আপুনি চাব পাৰে যেহেতু এইটো আছে আপোনাৰ ডাঙৰ আৰু এইটো আছে সৰু ঠিক আছে আমি এইটোক ডিভাইড কৰি চাওঁ কি হয় ইয়াতে চাওক 76ক 171ৰে 171ক আপুনি 76ৰে ডিভাইড কৰিলে এনেকুৱা ধৰণৰ পাব অৰ্থাৎ এইটো আপুনি লিখিব পাৰে 76 × 2 প্লাছ 19 ঠিক আছে 19 ইয়াতে চাওক 19 হৈছে আপোনাৰ 76ৰ 4 ভাগৰ 1 ভাগ ইয়াৰ বাহিৰে আপুনি এনেদৰে লিখিব পাৰে 76 × 2 প্লাছ এইটো আপুনি লিখিব পাৰে 76 × এইটো 1/4 এনেকুৱা ধৰণৰ আপুনি লিখিব পাৰে অৰ্থাৎ 76 19টো হৈছে 76ৰ 4 ভাগৰ 1 ভাগ আপুনি এনেদৰে লিখিব পাৰে ইয়াতে আপুনি চাওক এই অপশ্যন কেইটাত এনেকুৱা ধৰণৰ ৰিলেশ্যন আছে নেকি কাৰোবাৰ লগত এটা চাব আপুনি 24 39 ইয়াতে যেহেতু 2 আছে 2ৰে পূৰণ কৰিব লাগিব এইটো নহ'ব দেখিলে গম পোৱা যায় 48 হ'লেহে 24ৰ ডাবল হ'ব এইটো নহ'ব এইটো কেনসেল সেকেন্ডটো চাওক 52 115 এইটো আপুনি ডিভাইড কৰিলে কি হ'ব 52 115 52ৰে 115ক ডিভাইড কৰিলে কিমান বাৰ যাব 2 বাৰ যাব এইটো কিমান হ'ব আপোনাৰ 104 এইটো হৈ আছে আপোনাৰ 1 এইটো হৈ আছে 11
এইটো 11 তো নহয়, মানে 52ৰ 4 ভাগৰ 1 ভাগ নহয়, গতিকে এইটো নহ'ব, এইটো কেঞ্চেল। আপুনি এইটো চাওক 2863, এইটো আপুনি ডিভাইড কৰি চাওক 28 কিমান আছে 63, কিমান বাৰ যাব এইটো 2 টাইম যাব, 2 টাইম গ'লে আপোনাৰ কিমান হৈ আছে আই থিংক 56, ডিভাইড কৰি দিয়ক 13ৰ পৰা 6 মাইনাছ কৰিলে কিমান হৈ আছে এইটো 7, এইটো হ'ব লাগে। এইটো আপুনি এনেদৰে লিখিব পাৰিব 28 ইনটু 2 প্লাছ 7, ইয়াতে চাওক 7টো হৈছে 28ৰ 4 ভাগৰ 1 ভাগ, এইটো আপুনি এনেদৰে লিখিব পাৰে 28 ইনটু 2 প্লাছ 28 ইনটু 1/4, কথাখিনি নিশ্চয় বুজি পাইছে। মানে 7টো হৈছে আপোনাৰ কি 28ৰ 4 ভাগৰ 1 ভাগ, গতিকে এইটো আপোনাৰ চি অপশ্যনটো কাৰেক্ট হৈ যাব। ঠিক আছে, 28:6.3 এইটো আপোনাৰ কাৰেক্ট অপশ্যন। এইটো SSC 2019ত আহিছিল, এইটো আপুনি চাব। ঠিক আছে, ইয়াৰ পিছতটো আমি সলভ কৰিম। ইয়াৰ পিছৰ কুৱেশ্যনটো চাওক, একেবাৰে ইজি। এইটো আছে 144, 256, 324। এইটো দেখিলে গম পোৱা যায় একেবাৰে ইজি দিছে। এইটো 144 হৈছে আপোনাৰ কিহৰ স্কুৱেৰ, 144 হৈছে 12ৰ স্কুৱেৰ, 256 কিহৰ স্কুৱেৰ, 256 হৈছে আপোনাৰ 16ৰ স্কুৱেৰ, আৰু 324 হৈছে আপোনাৰ 18ৰ স্কুৱেৰ। ঠিক আছে, মই সেইকাৰণে আপোনাক কৈছিলোঁ যে আপোনালোকে 30লৈকে স্কুৱেৰ কিউববিলাক মুখস্থ কৰি ৰাখিব। ঠিক আছে, তো ইয়াতে চাওক কোনটো স্কুৱেৰত আছে 189, তো নহয়, এইটো নহ'ব, 188 স্কুৱেৰ নহয়, 175 নহয়, এইটো হৈছে কাৰেক্ট এনচাৰ 625, এইটো হৈছে আপোনাৰ 25ৰ স্কুৱেৰ। ঠিক আছে, এইটো হৈ যাব আপোনাৰ কাৰেক্ট এনচাৰ, এই অপশ্যন কাৰেক্ট। নিশ্চয় বুজি পালে। আজি এইখিনি আলোচনা কৰা হ'ল, নেক্সট ভিডিঅ'ত আৰু ৰিজনিং আলোচনা কৰা হ'ব। যিসকলে ছাবস্ক্ৰাইব কৰি লোৱা নাই, আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। ধন্যবাদ।